এটা ডাঙৰ কথা ৰফিকুল সাহেবে কলে আৰু দেৱব্ৰত শইকীয়াই কলে যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব ককচোন মানে কিয় যাব তামে আপোনালোকে গুটে অসমখন লবই মানে আপোনালোকে মিয়া মুছলমান মানুহখিনি গুটে অসম লবই আমিও লব নিদিও হৈ গল অধ্যক্ষ মহোদয় আজি আপোনালোকে এটা ডাঙৰ কথা কলে আজি সব জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা কলে আৰু আপুনি কি কৈ আছে আৰু মই পক্ষ লম না আপুনি কি কৰিব মই পক্ষ লমেই বাস মই পক্ষ লমেই প্লিজ যি কৰে কৰক না মই লমেই কব দিয়ক মই লমেই না কব দিয়ক লমেই আরে কি লাগে এতিয়া আরে ভাই নহয় মই তাও আরাম আপোনালোকে যদি নুশুনাকৈ আপোনালোকে স্টেটমেন্ট দিবই দিয়া নাই হ'ব কি ডিভাইড এন্ড রুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া আপোনালোকে শুনক আচ্ছা আজি আপোনালোকে কি কলে এটা ডাঙৰ কথা ৰফিকুল সাহেবে কলে আৰু দেৱব্ৰত শইকীয়াই কলে যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব ককচোন মানে কিয় যাব আপোনালোকে কক তামে আপোনালোকে গুটে অসমখন লবই মানে আপোনালোকে মিয়া মুছলমান মানুহখিনি গুটে অসম লবই আমিও লব নিদিও হৈ গল আপোনালোকে আজি হাউচত কলে যে আমি লমেই আৰু মই কৈছো আপোনালোকক আমি লব নিদিও বাস If you like this video, then like, share and subscribe to ET Now.